বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। ইন্না ফাতাহনা লাকা ফাতহাম মুবিনা লিয়াগফিরা লাকাল্লাহু মা তাকদ্দামা মিন যামবিকা ওয়া মা তাআখারা ওয়া ইউতিম্মা নি'মাতাহু আলাইকা ওয়া ইয়াহদিয়াকা সিরাতাম মুস্তাকিমা। হে নবী, নিশ্চয় মই তোমাক প্ৰকাশ্য বিজয় দান কৰিছোঁ, যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ সকলো ত্ৰুটি মাফ কৰি দিয়ে, তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে আৰু তোমাক সৰল পথত পৰিচালিত কৰে। ওয়ায়ানসুরাকাল্লাহু নাসরান আজিজা। আৰু যাতে তোমাক বলিষ্ঠ সাহায্য প্ৰদান কৰে। হুয়াল্লাযী আনজালাস সাকিনাতা ফী কুলুবিল মুমিনিনা লিয়াজদাদু ঈমানাম মা'a ঈমানিহিম ওয়ালিল্লাহি জুনুদুস সামাওয়াতি ওয়াল আরদ ওয়া কানাল্লাহু আলীমান হাকীমা। তেওঁই সেই সত্তা যিয়ে মুমিনসকলৰ অন্তৰত প্ৰশান্তি অৱতীৰ্ণ কৰিছে, যাতে নিজৰ ইমানৰে সৈতে সিহঁতৰ ইমান আৰু বৃদ্ধি হয়। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী আল্লাহৰে অধীন আৰু আল্লাহ হৈছে সৰ্বজ্ঞ প্ৰজ্ঞাময়। ليدخل المؤمنين والمؤمنات جنات تجري من تحتها الأنهار خالدين فيها ويكفر عنهم سيئاتهم وكان ذلك عند الله فوزا عظيما। যাতে তেওঁ মুমিন নৰনাৰীসকলক প্ৰৱেশ কৰায় জান্নাতত, যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত, য'ত তেওঁলোক চিৰকাল থাকিব, আৰু তেওঁ তেওঁলোকৰ পাপসমূহ মোচন কৰিব। এয়াই হৈছে আল্লাহৰ দৃষ্টিত মহাসাফল্য। ويعذب المنافقين والمنافقات والمشركين والمشركات الظانين بالله ظن السوء عليهم دائرة السوء وغضب الله عليهم ولعنهم وأعد لهم جهنم وساءت مصيرا। আৰু যাতে আল্লাহে শাস্তি প্ৰদান কৰে সেই মুনাফিক পুৰুষ, মুনাফিক নাৰী, মুশ্ৰিক পুৰুষ আৰু মুশ্ৰিক নাৰীহঁতক, যিসকলে আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰে। দুৰ্যোগৰ চক্ৰ সিহঁতৰ ওপৰতে আপতিত হয়। আল্লাহ সিহঁতৰ প্ৰতি ক্ৰোধান্বিত হৈছে আৰু সিহঁতৰ প্ৰতি লানত কৰিছে তথা সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, আৰু সেয়া হৈছে বৰ বেয়া ঠিকনা। ওয়ালিল্লাহি জুনুদুস সামাওয়াতি ওয়াল আরদ ওয়া কানাল্লাহু আজিজান হাকীমা। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী আল্লাহৰে অধীন, আৰু আল্লাহ হৈছে পৰাক্ৰমশালী প্ৰজ্ঞাময়। ইন্না আরসালনাকা শাহিদান ওয়া মুবাশশিরান ওয়া নাযীরা লিতুমিনু বিল্লাহি ওয়া রাসূলিহি ওয়া তুআজ্জিরুহু ওয়া তুওয়াক্কিরুহু ওয়া তুসাব্বিহুহু বুকরাতান ওয়া আসীলা। নিশ্চয় মই তোমাক প্ৰেৰণ কৰিছোঁ সাক্ষী ৰূপে, সুসংবাদদাতা ৰূপে আৰু সতৰ্ককাৰী ৰূপে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰচুলৰ প্ৰতি ঈমান আনা, আৰু তেওঁক সহায় সহযোগিতা কৰা, আৰু তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, আৰু লগতে পুৱা গধূলি আল্লাহৰ পবিত্ৰতা ঘোষণা কৰা। ইন্নাল্লাযীনা ইউবায়িউনাকা ইন্নামা ইউবায়িউনাল্লাহ ইয়াদুল্লাহি ফাওকা আইদিহিম ফামান নাকাথা ফাইন্নামা ইয়ানকুথু আলা নাফসিহি ওয়ামান আওফা বিমা আহাদা আলাইহুল্লাহ ফাসায়ুতিহি আজরান আযীমা। যিসকলে তোমাৰ ওচৰত বায়াত হয়, তেওঁলোক দৰাচলতে আল্লাহৰ ওচৰতহে বায়াত হয়। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পাছত যিয়ে সেই অংগীকাৰ ভংগ কৰিব,
তাৰ অংগীকাৰ ভংগ কৰাৰ পৰিণাম সিয়েই ভোগ কৰিব লাগিব আৰু যিয়ে আল্লাহৰ লগত কৰা অংগীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে অৱশ্যেই মহা প্ৰতিদান দান কৰিব سيقول لك المخلفون من الأعراب شغلتنا أموالنا وأهلنا فاستغفر لنا يقولون بألسنتهم ما ليس في قلوبهم قل فمن يملك لكم من الله شيئا إن أراد بكم ضرا أو أراد بكم نفعا بل كان الله بما تعملون خبيرا হে নবী যিসকল বেদুইন অৰ্থাৎ মৰুবাসী যুদ্ধলৈ নগৈ পিছত ৰৈ গৈছিল অচিৰেই সিহঁতে তোমাক আহি ক'ব আমাৰ ধন সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল সেয়ে আমাৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক সিহঁতে মুখেৰে যি কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই সিহঁতক কোৱা আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ সাধিব বিচাৰে তেন্তে তাক বাধা দিয়াৰ ক্ষমতা কাৰনো আছে বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ ভালদৰে অৱগত بل ظننتم أن لن ينقلب الرسول والمؤمنون إلى أهليهم أبدا وزين ذلك في قلوبكم وظننتم ظن السوء وكنتم قوما بورا আচলতে তোমালোকে ধাৰণা কৰিছিলা যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু মুমিনসকল আৰু কেতিয়াও তেওঁলোকৰ পৰিয়ালৰ ওচৰলৈ উভতি নাহিব এই ধাৰণাটোক তোমালোকৰ অন্তৰত প্ৰীতিকৰ অনুভূত হৈছিল অথচ এয়া তোমালোকে বৰ নিকৃষ্ট ধাৰণাহে পোষণ কৰিছিলা আৰু তোমালোক আছিলা এটা ধ্বংসোন্মুখ সম্প্ৰদায় ومن لم يؤمن بالله ورسوله فإنا أعتدنا للكافرين سعيرا আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান পোষণ নকৰে তেনে অবিশ্বাসীহঁতৰ বাবে মই প্ৰস্তুত কৰি ৰাখিছো জ্বলন্ত অগ্নি ولله ملك السماوات والأرض يغفر لمن يشاء ويعذب من يشاء وكان الله غفورا رحيما আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব আল্লাহৰ হাতত তেওঁ যাক ইচ্ছা ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা শাস্তি দিয়ে আৰু আল্লাহ অতি ক্ষমাশীল পৰম দয়ালু سيقول المخلفون إذا انطلقتم إلى مغانم لتأخذوها ذرونا نتبعكم يريدون أن يبدلوا كلام الله قل لن تتبعونا كذلكم قال الله من قبل فسيقولون بل تحسدوننا بل كانوا لا يفقهون إلا قليلا তোমালোকে যেতিয়া গনিমত সংগ্ৰহ কৰিবলৈ যাবা তেতিয়া পিছত থাকি যোৱাহঁতে আহি ক'ব আমাকো আপোনালোকৰ লগত যাবলৈ দিয়ক সিহঁতে আল্লাহৰ বাণীক পৰিৱৰ্তন কৰিব বিচাৰে হে নবী তুমি কোৱা তোমালোকে কোনোপধ্যেই আমাক অনুসৰণ কৰিব নোৱাৰা এই কথা আল্লাহে আগতেই কৈ থৈছে তেতিয়া অৱশ্যেই সিহঁতে ক'ব বৰঞ্চ আপোনালোকে আমাক হিংসাহে কৰে নহয় বৰং সিহঁতে কথা খুব কমেই বুজে قل للمخلفين من الأعراب ستدعون إلى قوم أولي بأس شديد تقاتلونهم أو يسلمون فإن تطيعوا يؤتكم الله أجرا حسنا وإن تتولوا كما توليتم من قبل يعذبكم عذابا أليما পিছত থাকি যোৱা বেদুইনহঁতক কোৱা অতি শীঘ্ৰেই তোমালোকক এটা ভীষণ যোদ্ধা জাতিৰ বিৰুদ্ধে যুঁজ কৰিবলৈ মতা হ'ব তোমালোকে সিহঁতৰ বিৰুদ্ধে যুঁজ কৰিবা
অথবা সিহঁতে আত্মসমৰ্পণ কৰিব। তেতিয়া তোমালোকে সেই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম প্ৰতিদান দান কৰিব। অন্যথাই যদি তোমালোকে আগৰ দৰেই পৃষ্ঠ প্ৰদৰ্শন কৰা তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব। ليس على الأعمى حرج ولا على الأعرج حرج ولا على المريض حرج ومن يطع الله ورسوله يدخله جنات تجري من تحتها الأنهار ومن يتول يعذبه عذابا أليما। যুদ্ধলৈ নগলে অন্ধৰ কোনো গুনাহ নহয়, পংগুৰো কোনো গুনাহ নহয় আৰু অসুস্থ লোকৰো কোনো গুনাহ নহয়। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰসুলৰ আনুগত্য কৰিব তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলভাগেদি নিজৰাসমূহ প্ৰবাহিত থাকিব। কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তিহে প্ৰদান কৰিব। لقد رضي الله عن المؤمنين إذ يبايعونك تحت الشجرة فعلم ما في قلوبهم فأنزل السكينة عليهم وأثابهم فتحا قريبا। নিশ্চয় আল্লাহ মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে যেতিয়া তেওঁলোকে গছৰ তলত তোমাৰ ওচৰত বায়াত হৈছিল। তেওঁলোকৰ অন্তৰত যি আছিল সেয়া আল্লাহে জানি লৈছে। তাৰ পাছত তেওঁলোকৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক পুৰস্কাৰ হিচাপে দান কৰিলে এক আসন্ন বিজয়। ومغانم كثيرة يأخذونها وكان الله عزيزا حكيما। লগতে বিপুল পৰিমাণৰ গনিমতৰ মাল যিবোৰ তেওঁলোকে সেই বিজয় অভিযানৰ সময়ত হস্তগত কৰিব। আল্লাহ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময়। وعدكم الله مغانم كثيرة تأخذونها فعجل لكم هذه وكف أيدي الناس عنكم ولتكون آية للمؤمنين ويهديكم صراطا মুস্তাকিমা। আল্লাহে তোমালোকক বিপুল পৰিমাণৰ গনিমতৰ প্ৰতিশ্ৰুতি দান কৰিছে যিবোৰ তোমালোকে হস্তগত কৰিবা। পিছে তেওঁ তোমালোকক এয়া তাৎক্ষণিকভাৱে দি দিছে আৰু মানুহৰ হাতক তোমালোকৰ ওপৰত আক্ৰমণ কৰাৰ পৰা বিৰত ৰাখিছে যাতে এয়া বিশ্বাসীসকলৰ বাবে নিদৰ্শন স্বৰূপ হয় আৰু যাতে আল্লাহে তোমালোকক সৰল পথত পৰিচালিত কৰিব পাৰে। وأخرى لم تقدروا عليها قد أحاط الله بها وكان الله على كل شيء قديرا। আৰু আন এটি বিজয় আছে যিটোৰ বাবে এতিয়াও তোমালোকে ক্ষমতা অৰ্জন কৰিব পৰা নাই, সেইটো আল্লাহে পৰিবেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। ولو قاتلكم الذين كفروا لولوا الأدبار ثم لا يجدون وليا ولا نصيرا। আৰু অবিশ্বাসীহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন তেন্তে সিহঁতে অৱশ্যেই পৃষ্ঠ প্ৰদৰ্শন কৰিলেহেঁতেন। তাৰ পাছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰী নেপালেহেঁতেন। سنة الله التي قد خلت من قبل ولن تجد لسنة الله تبديلا। এয়াই আল্লাহৰ নিয়ম, পূৰ্বৰে পৰা যিটো চলি আহিছে আৰু তুমি আল্লাহৰ নিয়মত কেতিয়াও কোনো পৰিৱৰ্তন দেখিবলৈ নাপাবা। وهو الذي كف أيديهم عنكم وأيديكم عنهم ببطن مكة من بعد أن أظفركم عليهم وكان الله بما تعملون بصيرا। আৰু তেওঁই সিহঁতৰ ওপৰত তোমালোকক ক্ষমতা দান কৰাৰ পাছত মক্কা উপত্যকাত সিহঁতৰ হাতক তোমালোকৰ পৰা আৰু তোমালোকৰ হাতক সিহঁতৰ পৰা বিৰত ৰাখিছিল আৰু তোমালোকে যি কৰি আছিলা আল্লাহে সেয়া চাই আছিল। هم الذين كفروا وصدوكم عن المسجد الحرام والهدي معكوفا أن يبلغ محله ولولا رجال
مؤمنون ونساء مؤمنات لم تعلموهم أن تطؤوهم فتصيبكم منهم معرة بغير علم ليدخل الله في رحمته من يشاء لو تزيلوا لعذبنا الذين كفروا منهم عذابا أليما সিহঁতেই সেইসকল লোক যিসকলে অবিশ্বাস অৱলম্বন কৰিছে আৰু তোমালোকক মছজিদুল হাৰামলৈ যোৱাত আৰু কুৰবানী কৰাৰ বাবে আবদ্ধ পশুবোৰক যথাস্থানত লৈ যোৱাত বাধা প্ৰদান কৰিছে। যদিহে মক্কাত মুমিন পুৰুষ আৰু মুমিন নাৰীসকল নাথাকিলেহেঁতেন, যিসকলক তোমালোকে অজ্ঞতাবশত পিহি পেলালাহেঁতেন, ফলত তেওঁলোকৰ কাৰণে নজনাকৈয়ে তোমালোকৰ ওপৰত গুনাহ আৰোপিত হ'লহেঁতেন, তেন্তে তেওঁ তোমালোকক যুদ্ধৰ অনুমতি দিলেহেঁতেন। কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল, এই কাৰণে যে আল্লাহে যাক বিচাৰে তাক তেওঁৰ ৰহমতত প্ৰৱেশ কৰায়। অৱশ্যে যদি মুছলমানসকল তাৰ পৰা আঁতৰি গ'লহেঁতেন, তেন্তে অৱশ্যেই মই সিহঁতৰ মাজত থকা অবিশ্বাসীহঁতক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোহেঁতেন। إذ جعل الذين كفروا في قلوبهم الحمية حمية الجاهلية فأنزل الله سكينته على رسوله وعلى المؤمنين وألزمهم كلمة التقوى وكانوا أحق بها وأهلها وكان الله بكل شيء عليما যেতিয়া অবিশ্বাসীহঁতে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল, যিটো আছিল অজ্ঞতাৰ যুগৰ অহমিকা, তেতিয়া আল্লাহে তেওঁৰ ৰসুল আৰু মুমিনসকলৰ ওপৰত তেওঁৰ ফালৰ পৰা প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক সংযমপূৰ্ণ কথাৰ ওপৰত স্থিত ৰাখিলে, আৰু তেওঁলোকে ইয়াৰ বাবে অধিক হকদাৰ আৰু উপযুক্ত আছিল। আল্লাহ সকলো বিষয়ে সম্যক জ্ঞাত। لقد صدق الله رسوله الرؤيا بالحق لتدخلن المسجد الحرام إن شاء الله آمنين محلقين رؤوسكم ومقصرين لا تخافون فعلم ما لم تعلموا فجعل من دون ذلك فتحا قريبا নিঃসন্দেহে আল্লাহে তেওঁৰ ৰসুলক সত্য সপোন দেখুৱাইছে, যিটো আছিল সম্পূৰ্ণ বাস্তৱসন্মত। ইনশাআল্লাহ তোমালোকে অৱশ্যেই নিৰ্ভয়ে কিছুমানে মূৰ ঘূৰাই আৰু কিছুমানে চুলি চুটি কৰি নিৰাপদ অৱস্থাত মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। পিছে আল্লাহে সেই বিষয়টো জানিছিল, যিটো তোমালোকে জনা নাছিলা। সেয়ে সেই সপোন ফলিয়াবৰ আগতে তেওঁ এতিয়া আসন্ন বিজয় স্থিৰ কৰিছে। والذي أرسل رسوله بالهدى ودين الحق ليظهره على الدين كله وكفى بالله شهيدا তেওঁই সেই সত্তা যিয়ে তেওঁৰ ৰসুলক হিদায়ত আৰু সত্য দিনসহ প্ৰেৰণ কৰিছে, অইন সকলো দিনৰ ওপৰত ইয়াক জয়যুক্ত কৰিবলৈ, আৰু ইয়াৰ সাক্ষী হিচাপে আল্লাহে যথেষ্ট। মুহাম্মাদুৰ ৰাসূলুল্লাহ ওয়াল্লাযীনা মাআহু আশিদ্দাউ আলাল কুফফারি রুহামাউ বাইনাহুম তারাহুম ركعا سجدا يبتغون فضلا من الله ورضوانا سيماهم في وجوههم من أثر السجود মুহাম্মদ আল্লাহৰ ৰসুল আৰু তেওঁৰ লগত যিসকল আছে তেওঁলোক অবিশ্বাসীহঁতৰ বিৰুদ্ধে অতি কঠোৰ, কিন্তু নিজৰ মাজত এজন আনজনৰ প্ৰতি দয়াবান। তুমি তেওঁলোকক আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাৰে ৰুকু আৰু সেজদাহ কৰি থকা দেখিবা। সজদাৰ প্ৰভাৱত তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত পৰিস্ফুট। যালিকা মাসালুহুম ফিত
التوراة ومثلهم في الإنجيل كزرع أخرج شطأه فآزره فاستغلظ فاستوى على سوقه يعجب الزراع ليغيظ بهم الكفار এইবোৰেই হৈছে তেওঁলোকৰ সেই গুণৰাজি যিবোৰৰ কথা তৌৰাতত বৰ্ণিত হৈছে আৰু ইঞ্জিলত তেওঁলোকৰ দৃষ্টান্ত এনেকুৱা যেনিবা এটি শস্য ক্ষেত্ৰ যিয়ে তাৰ অংকুৰ উদ্গত কৰিলে তাৰ পাছত তাক মজবুত কৰিলে ফলত সেয়া পুষ্ট হ'ল আৰু ঠন ধৰি তাৰ কাণ্ডৰ ওপৰত এনেদৰে থিয় হ'ল যে তালৈ চাই খেতিয়কসকল মুগ্ধ হৈ পৰে এয়া এই কাৰণে আল্লাহে বিশ্বাসীসকলৰ সমৃদ্ধিৰ দ্বাৰা অবিশ্বাসীহঁতৰ অন্তৰ্দহন সৃষ্টি কৰে وعد الله الذين آمنوا وعملوا الصالحات منهم مغفرة وأجرا عظيما যিসকলে ঈমান আনিছে আৰু সৎ কৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহা প্ৰতিদানৰ